বিদ্যালয়খন পাঠদান কি নিয়মমতো চলিছে নাকি? বর্তমান নিয়ম মতো তো চলাই নাই, কারণ আমি যেতিয়া সাসপেন্ড হল টিচারজনে সাসপেন্ড হওয়াতে মানে এই আমার যে হেড প্রধান শিক্ষকজন আছে, সি সদায় নিয়মিতকৈ আগত যায়, সকলের আগতে তেখেতে উপস্থিত থাকে স্কুলত। আমার চকীদারজনেও গম পায়, চকীদারও আছে, শুনিব পারে। সি যায়, সি এইবিলাক কথা কোৱাৰ কাৰণে এছিষ্টেণ্ট টিচাৰৰ ওচৰত অলপ বেয়া হৈছে, আৰু লগতে তেখেতে অলপ ফুল্লি ষ্ট্ৰিক্টলি ডেভেলপ কৰি আছে। কাৰণ তেখেতে আমি চাই আছোঁ, আমাৰ গাঁৱৰে মানুহ, তেখেতে বেঞ্চাৰৰ পৰা খাটি খাটি স্কুলখন এই পৰ্যায়ে লৈ আহিছে। সি বহুত পৰিশ্ৰম কৰিছে। গতিকে তেওঁৰ বিষয়ে যদি মানে আমি ক'ব বিচাৰোঁ, যদি কোনো ধৰণৰ কমপ্লেইন আছে তেনেহ'লে ডিপাৰ্টমেণ্টেলি তদন্ত কৰি তেখেতকো পানিছমেণ্ট দিয়ক, আমাৰ একো ক'ব লগা নাই। কিন্তু তেখেতৰ হেতালিৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাত যাতে কোনো ধৰণৰ বিঘ্ন নঘটে, সিহঁতে গুচি যায়, সেইবিলাক ক'লে হেডমাষ্টাৰ বেয়া। গতিকে আমি যেতিয়া আমাৰ SMCৰ মিটিংবিলাক হৈ থাকোঁতে আমি SMCৰ সভাপতিৰ পৰা গম পালোঁ যে তেখেতে প্ৰীতিলতাৰ এগেইনষ্টত এটা কমপ্লেইনো দিছে। এই কমপ্লেইনটোও দিছে আমাৰ হাতত। তাৰপিছত কোনো SMCৰ যিটো নিয়ম, মানে এটা যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটা নিয়ম বান্ধি দিছে যে SMCত সেইবিলাক মানুহেই থাকিব পাৰে যিজনৰ ল'ৰা ছোৱালী স্কুলত পঢ়া শুনা কৰে। গতিকে SMC মিটিঙত কোনো ছাত্ৰ সংগঠন বা কোনো মিডিয়া লৈ যাব নোৱাৰে। এখেতে কি কৰিলে, এই হেডমাষ্টাৰৰ এগেইনষ্টে যেতিয়া হেডমাষ্টাৰে অভিযোগখন দিলে, তেতিয়া সেই বিভিন্ন ছাত্ৰ সংগঠন মাতি আৰু কিছুমান ৰিপৰ্টাৰ মাতি আনি তেওঁ এটা প্ৰেছ মিট দিলে। সেই প্ৰেছ মিটৰ ওপৰত ভিত্তি কৰি প্ৰধান শিক্ষকজনক ছাছপেণ্ড কৰিলে, নিলম্বিত কৰিলে। গতিকে মোৰ কথা হ'ল, যদি প্ৰধান শিক্ষকৰ যদি দোষ আছে তেনেহ'লে ডিপাৰ্টমেণ্টেলি আহি তদন্ত কৰি তেখেতকো শাস্তি দিয়ক, আৰু প্ৰীতিলতাৰ যিখিনি আছে এইখিনিও শাস্তি দিব লাগে, তেখেতকো ইয়াৰ পৰা বিতৰণ কৰি দিব লাগে। যে যি দোষী তাক শাস্তি বিহিব লাগে ডিপাৰ্টমেণ্টেলি, আৰু প্ৰীতিলতা অধিকাৰীক ইয়াৰ পৰা ট্ৰেন্সফাৰ দিব লাগে অতি শীঘ্ৰে। আমাৰ যে হেডমাষ্টাৰজন আছে সি অলপ ষ্ট্ৰিক্ট। কেতিয়াবা আমাৰ এইখন আপোনালোকে জানে 2 নম্বৰ ৱাৰ্ড, এই 2 নম্বৰ ৱাৰ্ডৰ পৰা কোনোবাই যিটো পৰ্টেল আছে এটেণ্ডেঞ্চ পৰ্টেল, এই পৰ্টেলটোত কোনোবাই বজাৰৰ পৰা পৰ্টেল দি কি কয় এটেণ্ডেঞ্চ দি থাকে, কোনোবাই ঘৰত বহিয়ে এটেণ্ডেঞ্চ দি থাকে, কোনোবাই ৰাস্তাতে এটেণ্ডেঞ্চ দি থাকে, কিন্তু তাত লোকেশ্যনটো টেগ কৰে 2 নং ৱাৰ্ডত। গতিকে এনেকৈ কোৱাত যদি হেডমাষ্টাৰে এছিষ্টেণ্টবিলাক ক'ব যায় তেনেহ'লে হেডমাষ্টাৰক বেয়া পায়। আমিও চাই আছোঁ, এই কেতিয়াও মানে সদায় সিহঁতৰ যে 9জন ষ্টাফৰ ভিতৰত 3-4জনহে প্ৰাৰ্থনা সময়ত উপস্থিত থাকে, বাকীবিলাক নাথাকে। কেতিয়াবা মই সদৌ বিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন গোসাইগাঁও জিলা কমিটিৰ সভাপতি আৰু তথা আমি এইখন গাঁৱৰে এজন যুৱক। যোৱা আমাৰ কেইদিনমান ধৰি আমি চাই আছোঁ, অনন্তকুটি স্কুলত টিচাৰসকলৰ মাজত এটা কাজিয়া চলি আছে। এই কাজিয়াখনে আমাৰ উঠি অহা প্ৰজন্মৰ জীৱনটো ধ্বংস কৰি আছে। এই স্কুলখন আছিল 2খন স্কুল, এখন হ'ল অনন্তকুটি প্ৰাথমিক বিদ্যালয় আৰু এখন আছিল অনন্তকুটি মধ্য ইংৰাজী বিদ্যালয়। এই 2খন স্কুল 2টা ঠাইত আছিল, কিন্তু ডিপাৰ্টমেণ্টেলি কিবা অসুবিধাৰ কাৰণে সেইটো ইমিগ্ৰেশ্যন কৰাৰ পিছত 2টা স্কুলে একেলগে কৰিলে। একেলগে কৰাৰ পিছত আগৰ যিজন হেডমাষ্টাৰ আছিল তেওঁৰ দায়িত্বটো ডিপাৰ্টমেণ্টে ME স্কুলৰ হেডমাষ্টাৰক দিলে। সেইটোৰ কাৰণে সেই যে যিজনী শিক্ষাৰ্থী আছিল তেওঁ প্ৰীতিলতা অধিকাৰী, তেখেতে স্কুলত ঠিকমতে সময়মতে নাহে, স্কুলৰ শিক্ষাৰ পৰিৱেশটো বিনিষ্ট কৰি আছে, প্ৰধান শিক্ষকৰ কথা নুশুনে, তাৰপিছত SMCৰ কথা নুশুনে। সিহঁতে কৈ থাকে যে SMCখন অবৈধ। যদি SMCখন অবৈধ তেনেহ'লে কিয় এই SMCৰ মাধ্যমেদি মিড ডে মিল চলি আছে? কি বিচাৰে সেইটো কওকচোন। আমি তো শিক্ষা বিভাগৰ ক'ব খোজোঁ যাতে স্কুলটো মানে সুচাৰুৰূপে চলে। তাৰ কাৰণে যদি আমাৰ ৰাইজে যাব লাগে যাম, যাব লাগে যাম। আগৰ নিচিনা হ'লে ভাল। আগৰ যিটো আছিল নিয়ম সেইটো হ'লে ভাল। কোনটো নিয়ম? আগত যেনেকৈ আছিল
আগততো ভাল আছিল, মই যেতিয়া আছিলোঁ 30 বছৰ। আচ্ছা, বর্তমান পাঠদান ঠিকমতো চলেছে নাকি? পাঠদান শিক্ষকতা মানে চলিছে না নাই এইটো তো বৰ্তমান সভাপতি ক'ব পাৰিব। তেওঁ যায় না নাযায়, আমিতো নাযাওঁ স্কুলত। এতিয়া কি বিচাৰে আপোনালোকে? আমিতো বিচাৰোঁ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালী তাত পঢ়া-শুনা কৰে, স্কুলটো মানে ভালদৰে চলিব লাগে, তাত হাই কাজিয়া হ'ব নালাগে। শিক্ষকে যদি মিল নাথাকে তেতিয়া অসুবিধা হ'ব আমাৰ ল'ৰা ছোৱালীৰ। হেডমাষ্টাৰে ক'ব যে ক্লাছত যোৱা, তেওঁ হয়তো আড্ডা মাৰিব এক ৰুমত গৈ। আপোনালোকে চৰকাৰৰ পৰা কি বিচাৰে? কি অসুবিধাটো এওঁ কয় এক কথা, এওঁ কয় এক কথা, দুজনৰ কথাই মিলিব লাগে। আমি ৰুটিৰ কথাই কৈ আছোঁ, তেওঁলোকৰ কথাটো শুনা নাই। তেওঁলোকে ৰুটি মোক কৰি ৰুটি অৱশ্য কয় যে মই অলপ কৰাৰ কাৰণে মোৰ ওপৰত অলপ তেওঁলোকক খং, মোক কৰা নাই, মোক কৰা নাই, সময়মতে অহা নাই, এইবিলাক ক'লে মোৰ ওপৰত খং উঠে। সেইকাৰণে মানে শিক্ষকসকলে ভাগ হৈছে, মই জনামতে শিক্ষকসকলে ভাগ হৈছে।